ৰাতিপুৱাৰ পৰা মোৰ মুটো গৰম নকৰিবি দেই প্ৰাণ ককাইটিয়ে দেউতাৰ হাতে ভৰি ধৰাতহে হয় মইনো কি কলো তই কিবা তেওঁ জোৰ কৰি ৰাখিছনে মোমাইৰৰ ঘৰৰ পৰা দেখোন তোক তেওঁই লৈ আহিছে মোক নহয় আমাক মোৰ লগত পাবলু আছিল আৰু ৰাস্তা বন্ধ নহলে আমি কিবা লোকৰ গাড়ীত আহো নেকি সেইটোৱেটো কথা ঈশ্বৰৰো মহিমা তহঁতৰ চিনাকি হ'বলৈকে যেন চকা বন্ধই কৰি দিলে থাই তোৰ লগত কথাই পাতিব নাপায় সব কথা ঘূৰা পকা কৰবালৈকে লৈ যাও মই যাও আই ঐ দেহি খংনো কিয় কৰিছ ঘৰত গৈ আইনাত মুখখন চালে গম পাবি নহয় মই সঁচা কৈছো নে মিছা কৈছো দেতা চাহ তেওঁ ঘৰত নাই নেকি কোন তই জানৰ কথা কৈছ নকবি আৰু এই বাবলুৱে টানি আজুৰি তেওঁক সিহঁতৰ স্কুল দেখুৱাবলৈ লৈ গৈছে ইয়াকো মই আজি এশেকা দিম কৰ মানুহ ঠিক নাই দুদিন হওঁতে ইমান লগ হ'ব লাগে নে একো নহয় দে বেচেৰা তেওঁ কিবা এটা কথাত ভাল পাইছে ময়ো পিছে ল'ৰাটো বেয়া পোৱা নাই হ'ল আৰু এতিয়া দেখিছো ঘৰখনত মইহে বেয়া হ'ম গৈ মোৰ কাৰণে দেখিছো আপোনালোকৰ ঘৰখনত অসুবিধা হৈছে এই আচলতে বাবলুৱে তোমাক আমনি কৰে বুলিহে কি হ'ল একেবাৰে মাছে তাছে আহিলে যে এইটো একেবাৰে লোকেল মাছ কি ক'ব বৰদেউতা চালানী মাছ খাই খাই একেবাৰে আমুৱাই গৈছে কিন্তু মাছৰ টেঙা ৰান্ধিবলৈ পাকৈ ৰান্ধনিও লাগে তেতিয়াহ'লে লগতে ৰান্ধনি বাঢ়নিও লৈ আহিব লাগিছিল শুনো পিছে জয়ন্ত আজি মই একো নকওঁ তুমি এনেকে বস্তু বাহানি নানিবা তুমি আমাৰ আলহীয়ে কথাটো বেয়া দেখি নহয় মই পিছে ইমানবোৰ কথা ভবাই নাছিলো ঘৰতো তেনেকৈ কিবা কিবি আনি থাকোতো ঠিক আছে তেন্তে এইটো আমাৰ নাথকে দি দিম ৰ'বাহে তুমি বেয়াই পালা নেকি আমালৈ আনিছা যেতিয়া তাক কিয় দিব লাগে মণি যা মাছটো লৈ যা বাবলুৰ অভ্যাস বেয়া নকৰিব সি সদায় স্কুললৈ অকলেই যায় ঠিক আছে মইতো আলহীহে আপোনালোকৰ কথা মতে চলিব লাগিব গুড মৰ্নিং ছাৰ ৰাতি ভালকে টোপনি হ'ল নে কিয় ভাল টোপনি নহ'ব কিয় মানে ৰমিঙত থাকেতো আপুনি কেতিয়াবা নেটৱৰ্ক পাওঁতে সময় লাগে নেটৱৰ্ক ভাল হ'লে ভাল আৰু নাথ ভাল মানে আপুনি কি মিন কৰিছে মানে আপোনাৰ মনটো ভালে থকা দেখিলে মই ছেটিছফাইড হৈ যাওঁ নিজৰটো কানেকশ্যন এৰুৰ হৈ জীৱনটো শেষেই হ'ব যেন পাইছোঁ ৰ'ব বৰদেউতাই মোক আপোনাৰ কথাটো কৈছে ইমাননো কি গণ্ডগোল হ'ল যে পিছে নাথ আপোনাৰ মিছেছৰ দেউতাকে কি কয় তই নকবি বুলি ক'লে মই নকম নেকি নিজৰ ইচ্ছামতে দেখোন সংসাৰ পাতিছিলি গৈ পিছে কি হ'ল 10টা দিনেই দেখোন টিকিব নোৱাৰিলি এতিয়া মই যি ভাবিছো তই সেইমতেই কাম কৰিব লাগিব তাৰ মানে তই মোক সেই বুঢ়া বদমাছ ঠিকাদাৰটোলৈকে বিয়া দিম বুলি ভাবি আছ ভবা নাই খাটাং কৰিছো নহলে কি তোক উৰেটো জীৱন মই পুহি ৰাখিম নেকি কিন্তু পিতাই মোৰতো এবাৰ বিয়া হৈয়ে গৈছে তোৰ বিয়া এই হৰেণ মণ্ডলে এই বিয়া চিয়া মানি নলয় কটা নিধকটোৱে তোক বিয়া কৰি ইয়াত পেলাই থৈ গৈছে তাৰ কলিজা আছে যদি লৈ যাকচোন তোক ইয়াৰ পৰা এই অনাটোতো আজিয়ে আনিব পাৰো কিন্তু কি কৰিব ছাৰ একেটা হেণ্ডছেটতে দুখন চিম কাৰ্ড ভৰাব পাৰি জানো মানে মানে মোৰ বৰ্তি কথা কৈছো চাওকচোন অকণো ট্ৰাবুল নিদিয়াকৈ বোৱাৰী আনি দিলো পিছে কি হ'ব বোৱাৰী নহয় যেন কাঞ্চন নামৰ কিবা এটা বেমাৰহে ঘৰখনত সোমাল বুজিছো কিন্তু মই যদি জাথাক বুজাবলৈ চেষ্টা কৰোঁ কৰিব ছাৰ যদি পাৰে আপোনাৰ নামত লাইফ টাইম ভেলিডিটি লিখি দিম এইবোৰ মোক নালাগে কিন্তু নাথ দৰকাৰ হ'লে কিন্তু আপুনি মোক সহায়তা কৰিব লাগিব কৰিম ছাৰ নেটৱৰ্কৰ শপত কথাটো নুশুনাকে শপত খাই দিলে যে ছাৰ মেকুৰীক জানো মাছ ক'ত আছে দেখুৱাই দিব লাগে এতিয়াহে ডিছকানেক্ট হৈছো পিছে কানেকশ্যন বিলাক মই জানো নহয় ৰ'বাচোন মামাক আহি ল'বলৈ দিয়া মামা এতিয়া নাহে তই খাচোন কেলে নাহিব মামাৰ কি ভোক নালাগে নেকি তেওঁ যদি অকলে খাবলৈ বেয়া পায় হ'ব তেওঁ আহিলে মই খাম নহয় তই খাচোন বাবলু তোমাৰ পেহী আৰু মই একেলগে খাম তুমি খোৱা আপোনাক কথা এটা কওঁ কথা আগলৈ মোৰ যদি দেৰি হয় আপুনি কিন্তু মোলৈ বাট চাই নাথাকিব মিছাতে গেষ্ট্ৰিক হৈ হ'ব বৰ কথা কৈ দেৰি কৰি থাকিব নালাগে মুখ হাত ধুই আহক মই ভাত বাৰুগৈ পেহী তোমাৰ যে কথা আৰু তুমি মামাক আপুনি আপুনি বুলি কিয় কৈ থাকা তো ময়ো কথাটো কম বুলি ভাবিছিলোৱে মামা কিবা ককাৰ নিচিনা বুঢ়া মানুহ নেকি
অলপ বেটেৰী ডাউন হ'ল নেকি তোৰ বাপেৰ বলিয়া হৈছে নেকি বলিয়া হলেও মোৰ বোপাই মোৰ ভালটোহে চিন্তা কৰিছে তোৰ মাৰৰ নিচিনাকৈ এই ৰচোন বৌতিক টানিছ কিয় মাকক টোপকে পৰিবলৈ নিদিয়ে মাৰৰ কাৰণেইটো আজি এইটো মোৰ অৱস্থা হৈছে পাৰ যদি শুন গৈ যা কিমানটো কলিজা আছে তোৰ কলিজা ধৰিলিতো চাই থাক আজি হয় আউট গোয়িং নহয় ইনকামিং কিবা এটা হেষ্ট নেষ্ট কৰিহে এৰিম কথাটো শুন তই কথাটো শুনচোন ইমান কাটেটো ভালি চিঞৰিছ কেলে নেটৱৰ্ক একেবাৰে বেয়া মণ্ডলৰ জীয়েকৰ বিয়া পাতিছে নহয় মই কি কৰিব লাগে টকা পইচা দি সহায় কৰিব লাগে কবি সহায় কৰি দিম মণ্ডলৰ জীয়েকটো বোৱাৰী নহয় নেকি বোৱাৰী মোক নুখুধাকৈ ঘৰৰ বাহিৰত ভৰি দিয়াজনী মোৰ বোৱাৰী হ'ব কিন্তু কাঞ্চন মোৰ জানো একেটা কথাকে পেঘেনিয়াই থাকিব নালাগে মণ্ডলৰ ঘৰৰ জীয়েকক বিয়া পাতিবলৈ দে একেদিনাই তোৰো বিয়া পাতি দিম বাপু কণ ধুনীয়া চুৰিয়া মূৰত হেঙুলীয়া ইমানবোৰ নেটৱৰ্ক হ'ল কিন্তু কোনেও বাৰু মোৰ বটি ৰিংটনটো সলনি কৰিব নোৱাৰে না কি ডক্টৰ আজি মোলৈ মনত পৰিল যে মোৰ ভাল ভাল মানে খুবেই ভাল বাদ দেও তোক মই কৈছিলো নহয় কৰবাত মোৰ মানৱ প্ৰতিমাক মই লগ পামেই আৰু কি নাম নাম মণি ৰ মই নিজৰ কথাটোহে কৈছো তাই মনত বা কি আছে কোনে জানে কম আৰু দুদিনমান চাই লওঁ একেবাৰে বিয়াৰ প্ৰস্তাৱকে দি দিম তেওঁ ক'লে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন ৰচনা কৰিব পাৰিছিলে সপোন আৰুনো কি কিতাপততো তেনেকৈয়ে লিখা আছে হেই কথাও যে লিখে আৰু মানুহেনো তাঁতশালত সপোন দেখিব পাৰেনে অনবৰত দেখোন খিটিক খাটা শব্দ হৈয়ে থাকে তাকেইতো তাঁতশালত সপোন কেনেকে দেখে তেন্তে এতিয়া তোক মই সেইটো বুজাই ক'ব লাগিব নেকি প্ৰশ্ন যে সোধা আৰু স্কুলততো ছাৰেহে আমাক বুজাই আমিতো ছাৰক নুবুজাও তুমি কিন্তু কেতিয়াও ছাৰ হ'ব নোৱাৰিবা দেই লক্ষণ দেখা নাই গৰজ পৰিছে মোৰ তহঁতৰ ছাৰ হোৱাৰ তেতিয়াহ'লে সদায় তুমি কেলৈ চিঞৰি থাকা পৰ বুলি বৰদেউতা পঢ়াইছে ৰবাহে পঢ়িছোনে পঢ়ুৱাইছো তাৰ ততকে ধৰিব পৰা নাই হে হেৰা কিতাপত যি ধৰণে লিখা আছে সেই ধৰণে শিকিলেই হ'ল আমাৰ এওঁ আকৌ উৰহি গছৰ ৰুটো নোপোৱালৈকে নেৰেই নহয় চাওঁ মই আজি বাবলুক পঢ়াম তুমি এতিয়াতো মোৰ কামেই নাই নহয় দিয়ক কিতাপখন দিয়ক বাবলু সপোনত কেতিয়াবা আমি বৰ ধুনীয়া বস্তু দেখো সেই ধুনীয়া বস্তুবোৰ দিঠকত দেখা পোৱা নাযায়